মৰ্ণিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ভাদ মাহৰ 29 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আজি আপোনাৰ বামন দ্বাদশীয় ব্ৰত, লগতে শ্ৰৱণ দ্বাদশী, লগতে আজিৰ দিনটো জন্মদিন হিচাপে থাকিব ব্ৰজনাথ শৰ্মাৰ আজি জন্মদিন হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব বন্ধুসকল আজি শুক্ল দ্বাদশী। শুক্ল দ্বাদশী আজি আবেলি 2:50 থাকিব। তাৰপিছত শুক্ল ত্ৰয়োদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব শ্ৰৱণা। শ্ৰৱণা আজি আপোনাৰ সন্ধিয়া 4:46 থাকিব। তাৰপিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব অতি গণ্ড যোগ। অতি গণ্ড যোগ আজি আপোনাৰ আবেলি 2:10 থাকিব। তাৰপিছত সুকৰ্ম যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকে বালৱকৰণ আজি আপোনাৰ 2:50 থাকিব। তাৰপিছত কৈলৱকৰণ অৰ্থাৎ সোমবাৰে ৰাতিপুৱা 1:54 থাকিব আৰু তাৰপিছত তৈতন্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি মকৰ। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 5:12 আৰু সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব আজিৰ দিনটো বন্ধুসকল 5:23। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি সেই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী জন্ম হোৱা অক্ষৰ ৰাশি হ'ব তুলা ৰাশি হ'ব আৰু ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ বৰ্ণ অধিকাৰী হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটো জন্ম লাভ কৰিব তেখেতসকলে আজি বিশেষকৈ তুলা ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনাৰ মাধ্যমত যাব, অৰ্থাৎ আপোনালোকে যাত্ৰা আজি কৰিব পাৰে। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে কিছুমান বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা, বৃশ্চিক আৰু মীন। এই ৰাশিসকল আজিৰ দিনটো অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। আজিৰ দিনটো কিছু সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেষ, কৰ্কট, মকৰ, ধনু আৰু সিংহ। এই ৰাশিসকলে আজি কিছু সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব। আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে আৰু যাৰ ফলত আপোনাৰ যি কৰ্ম যি একাগ্ৰতা সেইটো ভংগ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত বা লগতে পাৰিবাৰিক ক্ষেত্ৰত যি সমস্যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ একাগ্ৰতাটো বনাই ৰখাত কিছু অক্ষম হ'ব আজি। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ'ব আজিৰ দিনটো আপোনাৰ আজি। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটা শান্তি দিন উপভোগ কৰক। অৰ্থাৎ আজিৰ দিনটো আপুনি যিমান পাৰে আপোনালোকৰ নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। যদি লোকসকল সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। অৰ্থাৎ আপুনি আজি সমস্যাযুক্ত ব্যক্তিৰ লগত সম্পৰ্ক নৰখাই ভাল। তেখেতসকলৰ পৰা আপুনি অৰ্থাৎ যিসকল ব্যক্তি সমস্যাময় ব্যক্তিৰ পৰা আপুনি আজিৰ দিনটো আঁতৰি থকাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপুনি যিমান পাৰে কাজিয়া পেচাল ইত্যাদি আপুনি তেনেবোৰ বিষয়ৰ পৰা আঁতৰি থাকিলে আপোনাৰ ভাল হ'ব। সময়ৰ লগত চলাটো আপোনাৰ খুব ভাল, কিন্তু লগতে এইটো কথা মনত ৰাখিব যে যেতিয়া আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠৰ লগত সেই সময় কটাব। অৰ্থাৎ আপুনি আজি খালী সময়খিনি আপোনালোকৰ প্ৰিয় বন্ধুৰ লগত সময়খিনি অতিবাহিত কৰিলে অতি ভালদৰে সময়টো অতিবাহিত হোৱাৰ সম্ভাৱনা থাকে আজি। জীৱন নগৰী অসুস্থতাৰ বাবে আপুনি বহুতো চিন্তিত হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্য কিছু সমস্যা থাকিব আপোনালোকৰ জীৱন নগৰী। পুৱাৰ সতেজ ৰ'দ আপোনাক নতুন উৰ্জা প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ পুৱাৰ ৰ'দৰ পোহৰে আপোনাক নতুন এটা দিনত আপোনাৰ উদ্যোগনি যোগাব আজি আপোনাৰ মনত। সমাধান হিচাপে থাকিব বন্ধুসকল আজি আপোনাৰ আজিৰ দিনটো পৰাপক্ষত
কল্পতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ প্ৰয়োজনীয় কাম কাজবোৰ এই সময়ৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কল্পতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশো লাভান্বিত কৰিব। অৰ্থাৎ আপোনালোকৰ শৰীৰ চৰ্চাৰ লগতে আপুনি আজি মানসিকভাৱে আপুনি ভাল এটা মনোভাৱেৰে আজিৰ দিনটো অতিবাহিত কৰিব পাৰিব। আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। অৰ্থাৎ আপোনালোকৰ অৱহেলাই আজি কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। সেয়ে আপোনাৰ আজি সাৱধান হৈ থাকক। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকল ধ্যান নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ ব্যক্তিত্ব আজি আপুনি অন্য আকৰ্ষণ কৰাবলৈ সক্ষম হ'ব। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপুনি প্ৰেম জীৱন ভালে যাব। আপুনি নিজৰ সঙ্গীক সুখ দিয়াত সফল হ'ব। অৰ্থাৎ প্ৰেমৰ ফালেদি আজি কিন্তু আপোনাৰ বাবে অতি শুভ। লগত প্ৰেমত আপুনি স্বৰ্গীয় সুখ আজি আপুনি অনুভৱ কৰিব পাৰিব। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। অৰ্থাৎ আপুনি খালী সময়খিনি আপুনি আজি মনোৰঞ্জনমূলক কাম কাজত আপুনি সময় অতিবাহিত কৰিব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাৰ পূৰ্ণ সহযোগ আগবঢ়াব। অৰ্থাৎ আপোনালোকৰ জটিল পৰিস্থিতিও আপোনালোকৰ জীৱন লগৰী আপোনাৰ সহায়ৰ হাত আগবঢ়াব। বিবাহ সপোন দেখা ইমান বেয়া কাম নহয়। ইয়ে আপোনাৰ কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈ কৰিব পাৰিব। কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ'ব। অৰ্থাৎ আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আপোনাৰ এটা অতি শুভ দিন বুলি আপোনাৰ পৰিগণিত হৈছে। যাৰ যিটো সপোন আপোনাৰ আজি সম্পূৰ্ণ হোৱাৰো সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব বন্ধুসকল আজি আপোনাৰ বাবে আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আজি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি হতাশ আৰু অৱসৰৰ গ্ৰন্থ নহ'ব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি অধিক আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। অৰ্থাৎ আপুনি মা দেউতাৰ সহায় অবিহনে আপোনাৰ যি টকা পইচাৰ যি অভাৱ সেইবোৰ অভাৱ আপুনি আজি দূৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হ'ব। আজিৰ দিনটোত আপোনাৰ বিশেষকৈ বন্ধুবৰ্গ বা পৰিয়ালৰ লগত ধুনীয়াকৈ সময়বোৰ অতিবাহিত কৰাত সক্ষম হ'ব। শৰীৰৰ ব্যায়াম যেন এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ সাৱধানে ডুব গৈ থাকে ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আপুনি আজি অত্যাধিক ব্যস্ত হৈ থাকিব প্ৰেমৰ ক্ষেত্ৰত। লগতে আপুনি আজি দৈনন্দিন ব্যস্ততাৰ মাজতো আপুনি নিজৰ বাবে আজি সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে আপুনি খালী সময়ত। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয়। নিজৰ সামৰ্থতকৈ বেছি কাম কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক বুলি পৰিগণিত হ'ব পাৰে আজিৰ দিনটোত। আপুনি বিবাহৰ যি সত্যতা আপুনি আজি ভালকৈ অনুভৱ কৰিব। লগতে আপুনি কিছুমান কাম অত্যাধিকৰ ফলত যি বেয়া প্ৰভাৱ সেইটো আপুনি আজি ভালকৈ বুজি উঠিব। সমাধান হিচাপে থাকিব বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় দিনৰ 5:15 মাজৰ পৰা 10:27
আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। অৰ্থাৎ আপোনাৰ কৰ্মৰ প্ৰতি যি কৰ্মনিষ্ঠতা আৰু কৰ্মস্পৃহাৰ ফলত আপোনাৰ আজি কৰ্ম সফলতা হোৱাত সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ সফলতাৰ এই দূৰ একে ৰাখিবৰ বাবে এনেকৈ কষ্ট কৰি থাকক, যাৰ ফলত আপোনাৰ এটি সফলতাটো নিয়ন্ত্ৰণভাৱে হৈ থাকিব। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰ ফলস্বৰূপ আজি পাব। অৰ্থাৎ আপুনি অতীতত কৰি অহা বিনিয়োগে আজি ভাল এটা ফলাফল লাভ কৰিবলৈ আজি সক্ষম হ'ব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক আপোনাৰ নিজৰ পিনে আকৰ্ষণ কৰিবলৈ পাৰিব। অৰ্থাৎ আপোনাৰ ব্যক্তিত্ব আপুনি অন্য আকৰ্ষণ কৰাবলৈ আজি সক্ষম হ'ব। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি শুভ আপোনাৰ বাবে। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত চিনেমা অথবা খেল খেলিব পাৰে। অথবা আপুনি পৰিয়ালৰ সম্পৰ্কীয় মানুহ এটা ভাই ভনীৰ লগত আপুনি আজি খেলা ধূলাৰ কামত আজি অতিবাহিত হ'লে এটা মধুৰ সম্পৰ্ক গঢ়ি তুলিব। এনে কৰিলে আপোনালোকৰ মাজত মৰম চেনেহ বাঢ়িব। আপুনি চাগে জানে যে সাৱটি ধৰা ভাল গুণাগুণবোৰ সেইবোৰ আজি আপুনি সেই ঐক্যবোৰ নিজৰ জীৱন লগৰীৰ পৰা বহুতো পাব। অৰ্থাৎ আপুনি জীৱন লগৰীৰ পৰা আপোনালোকৰ ভাল এটা সম্পৰ্ক বনাই ৰখাত আজি সক্ষম হ'ব। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অনবৰতে নষ্ট হ'ল, সেইকাৰণে দিনৰ গোটেই দিন পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল। অৰ্থাৎ আপোনাৰ আজি পৰিকল্পনা অবিহনে আপোনাৰ গোটেই দিনটো কামবোৰ খামখেয়ালি হোৱা পৰিলক্ষিত হৈছে। সেয়ে আপুনি ইয়াৰ পিছত আপুনি সকলো কামবোৰ পৰিচালনাৰে কৰাটো আপুনি আজি ভালকৈ অনুভৱ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 3 আৰু শুভ ৰং আছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত কটাওক। অৰ্থাৎ আপোনাৰ যি মানসিক অশান্তি বা হতাশ সেইবোৰৰ পৰা আপুনি নিয়ন্ত্ৰণ পাবলৈ হ'লে আপুনি আজি সন্তানৰ লগত সময় অতিবাহিত কৰিলে সেইবোৰৰ পৰা যথেষ্টখিনি সকাহ পোৱাৰ সম্ভাৱনা আছে। আপুনি সন্তানৰ উপচাৰ্য কৰাৰ বাবে এক অজান শক্তি অনুভৱ কৰিব। আপোনাৰ সন্তান পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক শক্তিশালী আৰু ভাৱনাত্মক জীৱ। সেয়ে আপুনি সন্তানক ওলাই আজি আপুনি গৌৰৱান্বিত অনুভৱ কৰিব পাৰে। সন্তানৰ লগত থাকিলে আপুনি নিজেও উৰ্জা লাভ কৰিব আজিৰ দিনটো। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আপুনি সুখ প্ৰাপ্তিও আছে। অৰ্থাৎ আপুনি সন্তানৰ ফলতে আপুনি আজি আৰ্থিক দিশটো আপোনাৰ শক্তিশালী হৈ থাকিব আজিৰ দিনটোত। যিকোনো চতুৰালিৰে ভৰা কাম কৰাৰ পৰা বাচক। আপুনি যিমান পাৰে আপুনি তেনেকুৱা প্ৰবঞ্চনামূলক বা চতুৰালিৰে ভৰা কামৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখক। আজি মানসিক শান্তিৰ বাবে এই প্ৰকাৰৰ কামৰ পৰা দূৰত্ব থকা আপুনি আজি ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ যি ভাৱনাৰ খামখেয়ালিৰ ফলতে আপোনাৰ মনটো আজি কিছু দিশ চিন্তিত হৈ থাকিব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়তে ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। অৰ্থাৎ আপুনি আজি ঘৰৰ পৰিয়ালৰ লগত এটা ভাল সুসময় কটাবলৈ আপুনি আজি ব্যৰ্থ হ'ব। আপোনাৰ অতীতত এটা ৰহস্যই আপোনাৰ জীৱনসংগী আজি নিৰাশ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ অতীতৰ কিছুমান ঘটনাই আপোনাৰ জীৱনসংগীৰ মাজত কিছু হতাশ মনোভাৱ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আজি আপুনি
কাৰোবাৰ বিয়াত যাব পাৰে, তাত মাদকদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ'ব পাৰে। অৰ্থাৎ আপুনি আজি মাদকদ্ৰব্যৰ পৰা যিমান পাৰে আপুনি আঁতৰাই ৰাখিবলৈ আজি চেষ্টা কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:42 বজাৰ পৰা 10:51 সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰ সকলোতকৈ ডাঙৰ ঔষধ। আপোনাৰ ভাল চিন্তাধাৰা আপোনাৰ বেয়া চিন্তা পৰাজিত কৰিব। অৰ্থাৎ আপুনি আজি স্বাস্থ্যৰ লৈ অত্যাধিক চিন্তা কৰাটো পৰিহাৰ কৰক। যদি আপুনি এনেকৈ পৰিহাৰ নকৰে ইয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু অধিক বেয়া প্ৰভাৱ পেলাব পাৰে। সেয়ে আপুনি যিমান পাৰে স্বাস্থ্যৰ প্ৰতি অত্যাধিক চিন্তাৰ পৰা নিজকে নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহ গোপনীয় ৰাখক। অৰ্থাৎ আপুনি যিমানবোৰ ভৱিষ্যতৰ যি পৰিকল্পনা সেইবোৰ বিনিয়োগ সেইবোৰ আনৰ আগত যাতে নকৰে তাৰ পৰা আপুনি আজি নিজকে নিয়ন্ত্ৰণ ৰাখিব লাগিব। মা দেউতাৰ স্বাস্থ্য উন্নতি হ'ব আৰু তেখেত নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ অৰ্থাৎ মা দেউতাৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব আজিৰ দিনটোত। আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তি অনুভৱ কৰিব যে আপোনাৰ মগজু অধিক চাপ প্ৰয়োগ কৰিব। অৰ্থাৎ আপুনি প্ৰিয়জনৰ লগত আজি প্ৰিয়জনে আপোনাৰ প্ৰতি আজি কিছু বিৰক্তি অনুভৱ কৰা পৰিলক্ষিত হৈছে। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগবঢ়াব যিবোৰ মানুহ আপোনাৰ পৰা সহায় বিচাৰিব। অৰ্থাৎ আপুনি আজি মানুহক সহানুভূতিশীল দেখুওৱাটো প্ৰয়োজনীয় আৰু আপুনি যিমান পাৰে মানুহক সহায় কৰিলে আপোনাৰ ভাল এটা উপকাৰ হ'ব আজিৰ দিনটোত। জীৱন সংগী নুশুনাকৈ কিছু পৰিকল্পনা যোজনা কৰি তেখেতৰ ফালৰ পৰা আপুনি নিৰাত্মক সঁহাৰি পাব পাৰে। অৰ্থাৎ আপুনি আজি জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি তেখেতক সঁহাৰি পোৱাটো আজি কিছু ক্ষীণ হয়। অৰ্থাৎ ঋণাত্মক সঁহাৰি পাব পাৰে। জীৱন যেতিয়া সৰলতা থাকে তেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে। আপোনাৰ ব্যৱহাৰিক সৰলতা অনাটো দৰকাৰ। অৰ্থাৎ আপুনি জীৱনৰ সৰলতা হৈ জীয়াই থকাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ বাবে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপোনাৰ স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। অৰ্থাৎ আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে আপুনি খাদ্য নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ দিনটোত। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহ গোপনীয় ৰাখক আজি আপুনি পৰাপক্ষত। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। অৰ্থাৎ আপুনি সন্তানক লৈ আপুনি আজি কিছু চিন্তিত হ'ব আজিৰ দিনটোত। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। অৰ্থাৎ আপুনি আজি আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াবলৈ আপুনি যথোপযোগী চেষ্টা কৰিব লাগিব। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। অৰ্থাৎ আপুনি আজি ভাল ব্যক্তিৰ লগত আপুনি আজি সাক্ষাৎকাৰ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। সময়ৰ চকা বহুত দ্ৰুত গতিত চলে। সেই সময় থাকোঁতে সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। অৰ্থাৎ আপুনি সময়ৰ আজি মূল্য বুজিব লাগিব। সময়ৰ মূল্য বুজিলেহে আপুনি আজি ভাল এটা ভৱিষ্যতলৈ এটা ভাল কাম কৰিব পাৰিব।
এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। অৰ্থাৎ আপোনালোকৰ পুৰুষ আৰু মহিলা দুয়ো গ্ৰহৰ মাজত আজি মিলন হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিবৰ বাবে কেতিয়াও দেৰি হৈ নাযায়। আপুনি আজিৰ দিনটো বহুত ভালভাৱে নিজৰ ভৱিষ্যতৰ বিষয়ে পৰিকল্পনা কৰি অতিবাহিত কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সময়ৰ সৎ ব্যৱহাৰ কৰাও হ'ব। অৰ্থাৎ আপুনি ভৱিষ্যতৰ বাবে ভাল এটা সঠিক সিদ্ধান্ত ল'বলৈ আপুনি আজি সক্ষম হ'ব। লগতে আপুনি সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ আজি আপুনি পাৰিব। আজিৰ দিনটোত সমাধান হিচাপে থাকিব আজিৰ দিনটোত পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং আছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশি ফল যে আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটোত আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। অৰ্থাৎ আপোনাৰ স্বাস্থ্য আৰু অধিক সুস্থ শৰীৰ কৰি ৰাখিবৰ বাবে আপুনি খেলা ধূলাৰ লগত কামত জড়িত থাকিলে অতি ভাল ফল পাব। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতাটো ভাল হৈ যাব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্বসমূহ নেদেখাও ভাওজোৰে, তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খং কৰিব পাৰে যিসকল আপোনাৰ লগত একেলগে বাস কৰে। অৰ্থাৎ আপুনি ঘৰুৱা দায়িত্বহীনতা কৰি দেখুৱালে আপোনাৰে আজি কিছু সমস্যা আহিব পাৰে। সেয়ে আপুনি যিমান পাৰে ঘৰুৱা দায়িত্বহীন নকৰে যেন আজিৰ দিনটো আপোনাৰ পৰিয়ালৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামে কৰিবৰ বাবে পচন্দ কৰিব তাতে আপুনি প্ৰয়োজনতকৈ অধিক লাভালাভ হ'ব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত এটা ভাল চিন্তাধাৰণাই নতুনত্ব আনিব কৰ্মক্ষেত্ৰত। আৰু লগতে আপুনি আজি আপোনাৰ মন পচন্দৰ আপুনি কাম কৰিব পাৰিব আৰু আজি সফলতা লাভ কৰিব পাৰিব। যদি আপুনি জীৱন সংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব সুযোগ দিয়ে, তেন্তে জীৱন সংগীৰ ফালৰ পৰা এটা বেয়া প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। সেয়ে আপুনি জীৱন সংগীৰ ফালৰ পৰা যে বেয়া প্ৰভাৱ নপৰে তাৰ বাবে আপুনি যথেষ্ট চেষ্টা কৰিব। কোনো ফিল্ম নাইবা নাটক চাই আপোনাৰ আজি পাহাৰলৈ মন যাব পাৰে। অৰ্থাৎ আপুনি কিছু মনোৰঞ্জনমূলক সময় আজি অতিবাহিত কৰিব পাৰে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:40 পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং আছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশি ফল যে আপুনি যেতিয়া পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণ আনিব, তেতিয়া আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ ভাল এটা পৰিস্থিতিয়ে আপোনাৰ মনৰ যি হতাশা সেইবোৰ আজি আপুনি নাইকিয়া কৰিবলৈ সক্ষম হ'ব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাবোৰ চাবোনৰ ফেনৰ দৰে হয়, যি চুই দিয়া লগত ফুটি যায়। অৰ্থাৎ আপোনাৰ যি সমস্যা সেইবোৰ সোনকালে নাইকিয়া হোৱাৰো আজিৰ দিনটোত সক্ষম হ'ব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব আজিৰ দিনটোত। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিক নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে যিয়ে আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অৰ্থাৎ আপোনাৰ আজি নিজে সমৰ্থ অনুযায়ী আপুনি আপোনাৰ আত্মীয় কুটুমক আজি আপুনি নিমন্ত্ৰণ দিলে এটা ভাল প্ৰভাৱে আপোনাক বিস্তাৰ কৰিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে আজিৰ দিনটোত। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত শুভ। আপোনাৰ সম্বন্ধক আজি গুৰুত্ব প্ৰদান কৰে, সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে, নহ'লে সম্বন্ধ ভাঙিব পাৰে। অৰ্থাৎ আপোনাৰ সম্বন্ধ ভালদৰে জীয়াই ৰাখিবলৈ হ'লে আপুনি সময় দিয়াটো আপুনি বাঞ্ছনীয়।
আপোনাৰ জীৱন লগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। সুখ আপোনাৰ অন্তৰতে থাকে, আপুনি অকল অনুভৱ কৰিব দৰকাৰ। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত আপুনি এটা ভাল সুখানুভূতি পৰিৱেশ বা সময় আজি দিনটো অতিক্ৰম কৰিব পাৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু দিনৰ সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আপোনাৰ বাবে আজি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপুনি সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশৰ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। অৰ্থাৎ আপুনি আজি ভাল এটা সুস্থ শৰীৰৰ বাবে ভালদৰে বিশ্ৰাম কৰাটো প্ৰয়োজনীয় হৈ পৰিব। লগতে আপুনি আজি আৰ্থিক ক্ষেত্ৰত আৰু অধিক শক্তিশালী হ'বৰ বাবে আপুনি ঘৰৰ অভিজ্ঞ ব্যক্তিৰ পৰা উপদেশ ল'লে ভাল এটা প্ৰভাৱ পৰিব। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালক সুখ আৰু আনন্দ প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ আজি আপোনাৰ পৰিয়ালৰ বাবে আকস্মিকভাৱে ভাল এটা সুখৰ খবৰ অহাৰ সম্ভাৱনা আছে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে পৰিকল্পনা ৰূপায়িত কৰক। অৰ্থাৎ আপুনি সত্য আশ্ৰয় ল'লে আপুনি প্ৰেমত আজি ভাল এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনি আপুনি বিনা কথাৰ তৰ্ক নকৰিব। অৰ্থাৎ আপুনি ধাৰ্মিক কামত সময়বোৰ অতিবাহিত কৰক আৰু লগতে তৰ্ক বিতৰ্কৰ পৰা আপুনি যিমান পাৰে আজি দিনটো আঁতৰি থাকক। ৰোমান্টিক গান, সুগন্ধি, মমবাতি, ভাল খোৱা বস্তু আৰু পনীয় আদি এইবোৰ আপোনাৰ জীৱনৰ লগৰীৰ লগত কটাওক আৰু কটোৱা সময়ৰ ৰহণ সানিব। অৰ্থাৎ আপোনালোকৰ ভাল এটা সময় আজি দিনটো অতিবাহিত কৰিবলৈ পাব। আকৌ লগ নোপোৱাকৈ আপোনাৰ আজি গোটেই দিন আনন্দৰ মাজেৰে পাৰ হ'ব। অৰ্থাৎ আপোনাৰ আনন্দ বা হাঁহি ধেমালিৰে আজি দিনটো অতিক্ৰম কৰিব। আজি সমাধান হিচাপে লাগিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ নিজৰ চিন্তাধাৰা আৰু উৰ্জা শক্তি সেইবোৰ কামত লগাওক যিবোৰ আপুনি বিতোষত প্ৰয়োগ কৰিব পাৰে। অকল আকাশত চাং পাতি থাকিলে একো নহ'ব। অৰ্থাৎ আপোনালোকৰ ভাল চিন্তাধাৰা কৰাটো আপোনাৰ প্ৰয়োজন আছে আজিৰ দিনটো আৰু লগতে আপুনি অযথা চিন্তাধাৰা কৰি সময় অপব্যয় নকৰিব যাতে যিবোৰ আপোনাৰ জীৱনত প্ৰয়োজনীয় চিন্তাধাৰা কৰিলে আপোনাৰ আজিৰ দিনটোত সফলতা লাভ কৰাটো নিশ্চয় আছে। এতিয়া আপোনাৰ লগত এইটোৱে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছাহে কৰে। আৰ্থিক দৃষ্টিকোণে চাব গ'লে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব। অৰ্থাৎ আৰ্থিক ফালৰ পৰা আপোনাৰ মোটামুটিভাৱে ভালে যাব। আজি আপোনাৰ ধন লাভ হ'ব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। আপুনি কষ্ট কৰিলে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। আপোনাৰ বন্ধু অথবা আত্মীয় আপোনাৰ আৰ্থিক কাম কাজ বা পইচা পাতি প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱা আৰম্ভ হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক টকা পইচা খৰচ পৰা নিজকে নিয়ন্ত্ৰণ কৰক আৰু আপুনি আপোনাৰ বন্ধুবৰ্গক আপোনাৰ টকা পইচা সম্বন্ধে বা আপোনাৰ আৰ্থিক সম্বন্ধে যাতে সিহঁতক অৱগত নকৰে তাৰ প্ৰতি আপুনি ভালদৰে সতৰ্ক হ'ব। যিয়ে নহওক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কৰক, কাৰণ লক্ষ্য শব্দই আপোনাৰ শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত আপোনাৰ
দূৰত্ব বঢ়াই তোলে। সেয়ে আপুনি যিমান পাৰে প্ৰিয়জনৰ লগতে হওক বা বন্ধুবৰ্গৰ লগতে হওক আজি আপুনি বেয়া ব্যৱহাৰ নকৰিব, যিমান পাৰে আপুনি ভাল ব্যৱহাৰ কৰিব। সময় পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। অৰ্থাৎ আপুনি বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰাতকৈ অকলে সময় অতিবাহিত কৰিবলৈ পচন্দ কৰিব বা মনে ক'ব। এনেকুৱা কৰাটো আপোনাৰ বাবে আজি ভাল বুলিও প্ৰমাণিত হ'ব। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা আপোনাৰ সহায় সহযোগ নোপোৱাৰ ফলত মনটো আজি কিছু বেয়া লাগিব পাৰে। দেউতাৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰে। আপোনাৰ কথা শুনি তেখেতে সুখী হ'ব। অৰ্থাৎ আপুনি আপোনাৰ পৰিয়ালৰ লগত অৰ্থাৎ আপুনি বিশেষকৈ দেউতাৰ লগত আপুনি আজি ভালদৰে আলোচনা কৰা পৰিলক্ষিত হ'ব বা সময় অতিবাহিত কৰি আপোনালোকে আজি সুখী অনুভৱ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিকালি মনোৰঞ্জকৰ লগত বাহিৰত গতিবিধি তথা খেলা ধেমালিও সংযোগ কৰিব লাগে। তথা আপুনি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপুনি আজি খেল ধেমালি কৰিলে এটা ভাল ফল লাভ কৰিব পাৰিব। এই ৰাশি কিছুমান মানুহ আজি মাটিৰ সংক্ৰান্ত কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক খৰচ হোৱাৰ সম্ভাৱনা আছে। কিছু ক্ষেত্ৰত আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হ'ব আজিৰ দিনটোত। যদি প্ৰেমাস্পদক জীৱনসংগীৰ বাবে পাব বিচাৰে তেন্তে আজি তেখেতৰ লগত এই বিষয়ে কথা পাতক। অৰ্থাৎ আপুনি জীৱনসংগীক চিৰ জীৱনৰ লগৰী হিচাপে পাবলৈ হ'লে আপুনি আজি তেখেতৰ লগত আপুনি ভালদৰে কথা পাতিব লাগিব এই বিষয়ত। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জনাটো আপোনাৰ দায়িত্ব। হতাশাৰে ভৰা দিন হ'ব যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব। অৰ্থাৎ আপুনি আজি ঘনিষ্ঠ ব্যক্তিৰ লগতো আজি কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে। সেয়ে আজি সতৰ্ক হৈ থাকক। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি, সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰী লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ দিনটো আজি মোটামুটিভাৱে ভালে আপোনাৰ বন্ধুবৰ্গ বা আপোনাৰ জীৱন লগৰীৰ লগত এটা ভাল সময় অতিবাহিত কৰিবলৈ সুযোগ লাভ কৰিব। কোনোবা ভাল স্পটত লৈ আপুনি আজি বহুত সতেজ অনুভৱ কৰিব পাৰে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 9:20 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয় তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।